লোকে লোকাৰণ্য কয়াকুছি গ্ৰন্থ আৰু বাণিজ্য মেলা 16 ডিচেম্বৰৰ পৰা 22 ডিচেম্বৰলৈ শংকৰ আজান সমন্বয় ক্ষেত্ৰত চলিব নৱম সংখ্যক কয়াকুছি গ্ৰন্থ আৰু বাণিজ্য মেলা। শীত মানে এচেৰেঙা ৰ'দৰ উত্তাপ, শীত মানে গ্ৰন্থৰ সুবাস লোৱাৰ বতৰ। শীতৰ উমাল ৰ'দত কয়াকুছি গ্ৰন্থ আৰু বাণিজ্য মেলাত ব্যতিক্ৰমী পৰিৱেশ। বিভিন্ন কাৰ্যসূচীৰ আৰম্ভ কয়াকুছি গ্ৰন্থ আৰু বাণিজ্য মেলা। শ্ৰীযুত সাগৰিকা গোস্বামী আৰু চুমকি কছাৰীয়ে সাংস্কৃতিক শোভাযাত্ৰা উদ্বোধন কৰা অনুষ্ঠানত ৰাইজৰ স্বতঃস্ফূৰ্ত সঁহাৰি। দুপৰীয়াৰ ভাগত অনুষ্ঠিত হৈ যোৱা সাংস্কৃতিক শোভাযাত্ৰাত সুৰক্ষেত্ৰী সমষ্টিৰ বিধায়ক জাকিৰ হুছেইন চিকদাৰসহ তেখেতৰ সহধৰ্মিনী তেহচিন আক্তাৰ উপস্থিত থকাৰ উপৰিও বহুতো বিশিষ্ট ব্যক্তিসকলৰ উপস্থিতিত উক্ত সাংস্কৃতিক শোভাযাত্ৰা সম্পন্ন কৰা হয়। বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ ছাত্ৰ ছাত্ৰীসকলেও অংশগ্ৰহণ কৰে উক্ত সাংস্কৃতিক শোভাযাত্ৰাত। কয়াকুছি গ্ৰন্থ আৰু বাণিজ্য